Hey everyone, what a beautiful day for a train ride. Look at these stunning mountains. The scenery is just breathtaking. Stick with me for more. আৰু এয়া আছিলে আমাৰ ৰুম ইয়াতে আছিলোঁ বিষ্ণু ভৱন হয় আৰু এয়া সকলো বহি আছে ইয়াতে আৰু যদি বাহিৰলৈ চাই এনেকৈ আহি আমাৰ প্ৰভু জগন্নাথ জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ সঁচা এটা পৰিৱেশ বহুত ভাল লাগিছে ইয়াত আহি আৰু এইফালে যদি আপোনালোকে সোঁ চাইডে চায় ইয়াতে আপোনালোকৰ মাৰ্কেট আছে আপোনালোক খাব পৰা ব্যৱস্থা আছে সঁচাই বহুত ভাল লাগিছে ইয়াত আৰু মই ইয়াত থকা ৰেকমেণ্ডটো কিয় কৰিছোঁ আপোনালোকক কাৰণ ফ্ৰণ্টতে যদি যায় আপোনালোকে এইফালে গেট আছে আৰু ফ্ৰণ্টত আপোনালোকে দেখা পাইছে মানুহ আছে ইয়াত আৰু এইফালে যদি চাই লগতে লেফ্ট চাইডেও গেটটো আছে তো আপোনালোকে দুখন গেট পাই যাব সোমাই যাব কাৰণে মানে দৰ্শন কৰিবৰ কাৰণে ভিতৰলৈ দৰ্শন কৰিবৰ কাৰণে লাইন ল'ব লাগে ইয়াত আৰু আপোনালোকে যদি একে ভিতৰ প্ৰভু যদি মানে দৰ্শন কৰিব বিচাৰে তাতো লাইন আছে তো এনেকুৱা নহয় যে এই বাহিৰতে লাইন ভিতৰতো লাইন থাকে তো আৰু মোৰ মতে ক'ব গ'লে আপোনালোকে যদি সময় লৈ আহিছে মানে মেইন কথাটো হৈছে আপোনালোকে যদি 2 দিন বা 3 দিন সময় লৈ আহিছে তেনেহ'লে প্ৰথম দিনা যদি আপোনালোকে ইয়াত ৰাতিপুৱা পাইছে ৰাতিপুৱা মোটামুটি যদি মানে 8টা 9টা বা ৰাতি মানে 1টামান বা 2টা বজাত এনেকুৱা যদি পাইছে ধুনীয়াকৈ আহি ইয়াতে ৰেষ্ট ল'ব ৰেষ্ট লৈ কৰি ৰাতিপুৱা মোটামুটি ধুনীয়াকৈ সাগৰ ঘুমক ঘূৰি কৰি আহি ৰাতি মোটামুটি 10টা বা 10:30 বজাত আপোনালোকে যাব বহুত সেফটি টাইম মানে মেইন কথাটো যে দিনত মানুহৰ ভিৰটো বেছি হয় আৰু ৰাতি মানুহৰ সমাগম বহুতখিনি কম তো সেইকাৰণে মই কৈছোঁ আপোনালোকে যদি দৰ্শন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে যদি সময় লৈ আহে ৰাতি 10টাৰ পৰা 11টা বজাৰ পিছত আপোনালোকে ধুনীয়াকৈ ভিতৰলৈ সোমাই যাব পাৰিব কোনো ধৰণৰ ভিৰ নাই কোনো ধৰণৰ জাম নাই একদম ধুনীয়া কোনো ধৰণৰ লাইনো ল'ব নালাগে বেছি তো একদম মোৰ মতে টাইম টেবুলটো সেইটো কাৰণ মই নিজে দুবাৰকৈ ভিতৰলৈ গৈ দৰ্শন কৰি আহিছোঁ তো মই যদি এইখিনি কথা পাইছোঁ তেনেহ'লে আপোনালোককো সেইকাৰণে মই ৰেকমেণ্ড কৰিছোঁ ৰাতি আপোনালোকে কৰিব পাৰে আৰু ৰাতি 1টা বজালৈকে দুৱাৰ খোলা থাকে তো আপোনালোকে যদি আৰু অলপ সময় লৈ যাব বিচাৰে তেনেহ'লে ৰাতি মানে 11টা 11:30 বজাৰ পিছতো আপোনালোকে দৰ্শন কৰিব পাৰিব আৰু ৰাতি 1টা বজা বা 2টা বজাৰ পিছত দুৱাৰ বন্ধ থাকে আৰু ৰাতিপুৱা 5টা বজাত দুৱাৰ খোলা হয় তো সেইকাৰণে টাইম টেবুলখিনি আপোনালোকক মই জনাই দিলোঁ বাকী দৃশ্য আপোনালোকক দেখাই আছোঁ মানে আমাৰ ট্ৰেইন পুৰী টু শালমাৰ আৰু আমাৰ দবা এইটো B1 দেখা পাইছে B1 আৰু আমাৰ ভণ্টি বহিছে মোৰ লাজে আৰু এইফালে বাহিৰৰ দৃশ্য আৰু এয়াই হ'ল পুৰী সঁচাই বিদায় দিম এতিয়া বেয়া লাগিছে মনটো অলপ আকৌ এদিন উভতিম এনেকৈ আহিম আৰু এনেকৈ আপোনালোকক দেখাম আজি এক্সপিৰিয়েঞ্চ ল'লোঁ এবাৰ এটা এক্সপিৰিয়েঞ্চ পালোঁ আৰু গম পালোঁ কেনেকুৱা কি কৰিব লাগে ভাল লাগিলে এটা ক'ব গ'লে পুৰীটো এতিয়া শালমাৰ গৈ আছোঁ আৰু ইয়াৰ পিছত আৰু ধামাকা হ'ব গৈ আছে কাৰণ ইয়াৰ পিছত আৰু ইণ্টাৰেষ্টিং ঘটনা হ'ব গৈ আছে কাৰণ শালমাৰ গৈ আছোঁ শালমাৰ পিছত আৰু কিবা কিবি হ'ব হাওৰা কলকাতা ধামাকা হ'ব সঁচা কৈছোঁ ক'ব গ'লে জীৱনত কৰ্ম কৰি থাকিব লাগে ফল তেওঁ দি যাব জগন্নাথ পুৰী জগন্নাথ জগন্নাথে বহুত সহায় কৰিছে জীৱনত আৰু ভৰসা ৰাখিবা নিজক বাকী হৈ থাকিব বাকী কৈ আছে হোটেললৈ যাওঁ আৰু দবাৰ ভিতৰত সোমালোঁ সকলোৱে এয়া বস্তুবিলাক ব্লেংকেট এইবিলাক আনিছে আৰু এইখন এতিয়া সময় হৈ গৈছে 10টা হয় 10টা বাজিছে আৰু এইটো টাইমতে আমাৰ ট্ৰেইন যাব তো এইফালে যদি চাওঁ আমাৰ এইটো চিট এইখিনিত মোৰ চিট এইফালে মাই এইফালে ওপৰত ভণ্টি আৰু ইহঁতৰ অকণমান আগত আছে কেনেকুৱা লাগিছে কি ক'বা ভাগৰ জিগৰ কেনেকুৱা লাগিছে দুখ লাগিছে হৰি আৰু আমাৰ আজি ৰাতিটো আপোনালোকৰ এইটো
এইটো আপাৰ যে মানে তলত যাব এতিয়া তলত খুৰা কোনটোত হ'ব তেওঁ লগতে বঢ়িয়া ওপৰত মাক আকৌ তলতে এডজাষ্ট কৰাই দিব লাগিব আৰু এডজাষ্ট কৰাব লাগিব নহ'বাতো উপায় নাই কোনোবা মোৰ পৰা বা মায়ে পৰা কোনোবা এটা চিটত মিলাই দিম ভণ্টিটো ওপৰতে যাব হৈ যাব মা নোৱাৰিব মা তলত সেইকাৰণে সেইটো মোৰ চিটটোত যদি আহে মোৰ চিটটো এডজাষ্ট ভণ্টি চিটটো এডজাষ্ট পাৰিলে এডজাষ্ট কৰাই দিম কোনোবা এটা নহওক এডজাষ্ট কৰাব লাগিব ठीक है मैं देव बैग रखी बैग अच्छी मोर है बैग আৰু আমাৰ লজিকবিলাক থৈছোঁ এইফালে টোপনিত আছে মেডামজি টোপনি আৰু মা আৰু এইফালে মই ভাল লাগিলে ক'ব গ'লে মা নামিছোঁ ইয়াৰ পৰা হাওৰা এনেকৈ যাম হাওৰা ষ্টেচন যাম আৰু হাওৰা পৰা যাম আপোনাৰ ভাল লাগিছে সঁচাই ক'ব গ'লে আৰু ট্ৰেইনত অলপমান প্ৰব্লেম হৈছে আপোনালোকে গম পাইছে এডজাষ্ট কৰিব লাগিব কিছুমান বস্তু আপোনালোকে এক্সপিৰিয়েঞ্চ ল'ব লাগিব যেতিয়া আপুনি এনেকুৱা এটা ষ্টেচনত আহে ত' এক্সপিৰিয়েঞ্চৰ পৰাই আপোনালোকে আৰু ডাঙৰ ডাঙৰ ট্ৰিপ যাব পাৰি সেইটোৱে কথা বাকী এনেকৈ দেখাই আছোঁ আজি এই ভিডিঅ'ত চাই থাকক আজি
মানে মাথা বেয়া হৈছে আৰু এয়াহে দুজনী ক'ত লাগি আছে চা ক'ত বিজি হাৰিলে हार गए यूट्यूबर और ये जीत गया आपकी देखो मुस्कुराहट देखो आही भाई आही मैं टेंशन आছো বুজিব কাৰণে মই ইমান কম আৰু ইহঁতে কাষত খেলে ব্যস্ত जिंदगी कभी इजी नहीं होती, कभी अपने लोग साथ छोड़ देते हैं और कभी बहुत मेहनत के बाद भी सक्सेस नहीं मिलती। लेकिन एक बात हमेशा याद रखना, सूरज भी अंधेरे के बाद ही निकलता है। आज का स्ट्रगल ही कल तुम्हें स्ट्रांग बनाएगा। जो इंसान हर बार गिरकर भी उठता है वही एक दिन हिस्ट्री लिखता है। लोग क्या बोलते हैं उस पर मत जाओ, बस अपने सपनों पर भरोसा रखो, क्योंकि तुम्हारी लाइफ की कहानी तुम्हें खुद लिखनी है। बुरा वक्त जरूर आता है पर हमेशा नहीं रहता। एक दिन यही तकलीफ तुम्हारी ताकत बनेगी। इसलिए कभी हार मत मानना, कभी रुकना मत। खुद पर यकीन रखो, क्योंकि तुम्हारे अंदर ही एक विनर छुपा है।